মিনিমাম 80,000 পৰা 1 লাখ টকা আপোনালোকে লৈ আহিলে গাড়ী আমি ধুনীয়া গাড়ী দি দিম। ওকে, যদি আপুনি এটা ব্যৱসায় কৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ ব্যৱসায়ৰ কাৰণে এখন গাড়ী আপোনালোকে এই পাৰ্কিঙৰ পৰা ল'ব পাৰিব। কাৰণ এইটো যে এই পাৰ্কিঙত গাড়ীবিলাক তেওঁলোকে অকশ্যনত অনা গাড়ী, যিবিলাক গাড়ী কোম্পানীয়ে টানি আনে সেইবিলাক গাড়ী পৰি আছে ইয়াত। মোৰ লগত দাদা আছে, দাদাই গোটেই কথাখিনি ক'ব। দাদা, আপোনালোকৰ এটা বৃহৎ পাৰ্কিং, লখৰা পাৰ্কিংটোৰ পৰা মই আহিলো, আৰু এইটো এটা পাৰ্কিং, তাতে বৃহৎ গাড়ী আছে, ডাঙৰ গাড়ীখিনি আছে। যিহেতু আপোনালোকৰ এই গাড়ীবিলাক আপোনাৰ ধৰক টানি অনা গাড়ী, হয় টানি অনা গাড়ী, তো টানি অনা গাড়ী হ'লেতো ৰেটটো কম হ'ব লাগিব। ৰেট নিশ্চয় কমেই পাব, মাৰ্কেটত কৰি ট্ৰাই কৰি চাওক। ওকে, আৰু লগতে কাগজ পাতিবিলাক কেনে ধৰণৰ হ'ব? কাগজ গোটেইখিনি আমি আপ টু ডেট কৰি দিওঁ। হয়, ধৰক কিবা গাড়ী যদি কাগজ আপ টু ডেট নাথাকেও কাস্টমাৰ সেল হোৱাৰ আগতে আমি গোটেইখিনি কাগজ আপ টু ডেট কৰিহে তাক ডেলিভাৰী দিয়া যায়। ওকে, এনে মিনিমাম কিমান মান টকা হাতত লৈ আহিব লাগে আপোনালোকৰ পাৰ্কিঙলৈ? সৰু ছটা হাতী বুলি কয়, যিটো টাটা এচি আছে, জিটো আছে, সুপ্ৰো আছে, সেনেকুৱা টাইপৰ যদি গাড়ী আপোনালোকে ল'ম বুলি ভাবে তেতিয়াহ'লে ধৰক মিনিমাম 80,000 পৰা 1 লাখ টকা আপোনালোকে লৈ আহিলে গাড়ী আমি ধুনীয়া গাড়ী দি দিম। ওকে, খুব ধুনীয়া কথা কৈছে। যদি আপোনাৰ গ্ৰচাৰী শ্বপ আছে, যে আপুনি আপোনাৰ দোকানখনৰ কাৰণে আপোনাৰ গাড়ী এখন লাগে, খুব প্ৰয়োজন হৈ আছে গাড়ীখন, আপুনি ভাড়া দি হাইৰাণ হৈ গৈছে, আপোনাৰ নিজৰ গাড়ী এখন প্ৰয়োজন হৈছে, তেতিয়াহ'লে দাদাক আপোনালোকে যোগাযোগ কৰিব। 80,000 পৰা 1 লাখ টকা লৈ আহিলে আপুনি এখন গ্ৰচাৰী শ্বপৰ কাৰণে আপুনি এখন গাড়ী ল'ব পাৰিব। কমাৰ্চিয়েলত মানে এভৰিথিং আমাৰ তাত পোৱা যায়। 3 চকাৰ পৰা অটো, টেম্পু, ভেনৰ পৰা আপ টু আপোনাৰ 16 চকালৈকে গোটেইখিনি গাড়ী আছে। ওকে, তো আমি বেছি দেৰি নকৰো, আমি এখন গাড়ীৰ পৰা আহোঁ। আমি ডিটেইলছ দিওঁ, যিহেতু এখন আপোনাৰ কি গাড়ী? এখন সুপাৰ এচি মিন্ট হয়, 2018 মডেলৰ। এইখনৰ প্ৰাইচ আহিব 2,80,000। 2,80,000। হয়। নেক্সট আৰু এখন আছে আপোনাৰ V50 ইন্ট্ৰা V50। হয়, এইখনৰ প্ৰাইচ আহিব আপোনাৰ 5,80,000। ডাউন পেমেন্ট কিমান দিব লাগিব? ডাউন পেমেন্ট এইখন 180 মান দিব লাগিব। 180 মান দিব লাগিব ন? এখন এচি গোল্ড নেকি? এচি গোল্ড। ওকে, এচি গোল্ড এইখন আপোনাৰ প্ৰাইচ আছে 290। হয়, এইখনৰ ডাউন পেমেন্ট দিব লাগিব 80,000। 80,000। হয়। তো এইফালে এখন আপোনাৰ গাড়ী আছে, এইখনৰ ধৰক এইখিনি ধৰক মামৰ হৈ আছে, এইবিলাক কালাৰ কৰি দিব নে? কালাৰ কৰি দিম। ওকে, এইবিলাক কালাৰ কৰি দিম, ঠিক ঠাক কৰি দিম। এইখন কালি যোৱা ৰাতি আহিছেহে মাত্ৰ। হয়, এইখন বহুত কম প্ৰাইজত বৰ্তমান আমি দি আছো। কিমানত দিছে? যেনেকে আছে সেনেকে আপোনালোকে ল'লে 1,50,000 দি দিলে। 1.5 লাখত দিব? 1.5 লাখত গোটেই কাগজ আপ টু ডেট কৰি পেলাই পাই যাব। কি গাড়ী এখন? এখন এচি মেগা। এচি মেগা 1.5 লাখত দিব এখন গাড়ী। আমাৰ সন্মুখত এখন য়োদ্ধা আছে দাদা। হয়, এইখন য়োদ্ধা আপোনাৰ 4x4 হয়। এইখন আমি দি দিম অনলি 5,10,000। 5,10,000 দিব? হয়। কিমান চনৰ গাড়ী? 2023 গাড়ী। 2023 গাড়ী 5,10,000 টকাত দিব। তাকো 4x4। 5,10,000 টকাত দিব 2023 গাড়ী। 4x4। নেক্সট আমি এইফালে আহোঁ, ইকো ভ্যান, মাৰুতি ইকো ভ্যান 2023। এইখন বজাৰত আপোনালোকে দাম সুধি চালে হ'ল, আৰু মোৰ প্ৰাইচটো মই কৈ দি আছো অনলি 4,30,000। বজাৰ চাই লওক। ওকে, আমাৰ তাত সুপাৰ কেৰি আছে। হয়, সুপাৰ কেৰি 2025 ৰেজিষ্ট্ৰেচন। ওকে, গাড়ীখন চলিছে মাত্ৰ 4,000 কিলোমিটাৰ। হয়, এইখন দি আছো আমি 4,10,000 টকা। মাৰ্কেট ট্ৰাই কৰক, কমত পালে ক'ব। ওকে, নাইপিছত এইখন কওক। এইখন টাটা এচি গোল্ড হয়। এইখন দি আছো অনলি 2,20,000। 2,20,000? 2,20,000 টকাত। প্ৰাইচটো ৰিজনেবল পাব আমাৰ তাত। অন্য ডিলাৰত কৰি আমাৰ প্ৰাইচটো আমি যিমান পাৰো কম ৰাখা চেষ্টা কৰো। ওকে, কাস্টমাৰক স্যাটিসফ্যাকশন দিয়াৰ কাৰণে বা আমিও মাৰ্কেটটো হেৰি কৰাৰ কাৰণে। ওকে, তো ঠিক আছে, আমি আৰু এখন গাড়ী লৈ আহিছো, এক্সপ্ৰেছ মেগা। হয়, এইখন মেজিক এক্সপ্ৰেছ হয়, পেসেঞ্জাৰ কঢ়িওৱা গাড়ী। হয়, এইখনৰ প্ৰাইচ আহিব 3,60,000 টকা। 3,60,000 টকা এখন গাড়ী। মই এইফালৰ পৰা গাড়ীখন অকমান দেখুৱাই দিম। গাড়ী ধুনীয়া হৈ আছে। 3,60,000 টকা তেওঁলোকে বিচাৰিছে। কালাৰটো দেখিছে আপোনালোকে যদি লাগে ল'ব পাৰে। নেক্সট আপোনাৰ জিটো আহিল, বহুতে জিটো বিচাৰে কিন্তু। হয়, জিটো প্লাছ। এইখন আপোনাৰ পেট্ৰল ভাৰ্চনত এক্সট্ৰা লং গাড়ীখন হয়। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 2,60,000। ওকে, এটা আহি গ'ল বলেৰো মেক্স পিকআপ। 3,000 সিটি বুলি কয়। ওকে, এইখন বহুত ধুনীয়া হৈ আছে গাড়ীখন, আপোনালোকে দেখিলে গম পাব। ওকে, এইখনৰ 2022 গাড়ী। গাড়ীখনৰ প্ৰাইচ আহিব অনলি 6.5 লাখ টকা। নেক্সট য়োদ্ধা এখন কিমান বিচাৰিছে? এইখন আপোনাৰ 1700 মডেল। হয়, 2022 গাড়ী। এইখন আহিব 5,80,000 টকা। নেক্সট আৰু এখন আছে য়োদ্ধা 4x4। এইখন আহিব 5,50,000। নেক্সট আৰু এখন আছে য়োদ্ধা 1700। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 5,10,000 টকা। নেক্সট এখন আছে ইন্ট্ৰা V50 হয়। এইখনৰ প্ৰাইচ আহিব আপোনাৰ 6 লাখ টকা। 6 লাখ টকা। হয়, ওকে, দিয়া এখন দেখিছো আপোনাৰ। হয়, এইখন দিয়াই আপোনাৰ অনলি 2,20,000।
2,20,000 টকা 20,000 টকা 2,20,000 টকা দিয়াই দিছে ডকুমেন্ট ট্ৰান্সফাৰ কৰি দিবনে নহয় এটো ডকুমেন্টেশন ফেল আছে ওকে সেই কাৰণে প্ৰাইসটো কম আছে কিন্তু কিছুমান ধৰক আহে হেনেকুৱা মানুহ আমাৰ পেপাৰ ফেল থাকিলেও চলি যায় এসি গল দাদা এসি গল এইখনৰ প্ৰাইস আহিব আপোনাৰ 2,80,000 টকা 2,80,000 2,80,000 টকা নেক্সট এখন কি গাড়ী এখন যোদ্ধা 2.0 2 টনৰ গাড়ী যেটো আহে যোদ্ধা সেইখন হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 7,40,000 ওকে সুপ্ৰ মহিন্দ্ৰা হয় এখন মহিন্দ্ৰা সুপ্ৰ হয় 3.5 লাখ টকা দাম আছে ইয়াৰ 3.5 লাখ টকা হয় 2022 ৰ গাড়ী নেক্সট এখন ডিআই আছে 207 ডিআই হয় EX মডেল এইখনৰ প্ৰাইস আহিব 3,80,000 টকা 3,80,000 এখন আছে যোদ্ধা ডাম্পাৰ দেখিছে না হাইড্ৰলিক যদি আপোনালোকে যোদ্ধা ডাম্পাৰ বিচাৰিছে না এখন আপোনালোকে ল'ব পাৰে প্ৰাইস কিমান বিচাৰিছে এখন প্ৰাইস আহিব আপোনাৰ 6,50,000 650 নেগোচিয়েটটো হ'ব হৈ যাব ওকে দাদা ডিআই হয় টাটা 207 ডিআই হয় এখন 2019 মডেলৰ গাড়ী এখন দি আছে অনলি 3,80,000 নেক্সট আপোনাৰ ইন্ট্ৰা V50 হয় এখন দি আছে আপোনাক 6 লাখত একদম নতুন গাড়ী বহুত কম চলা গাড়ী এখন নেক্সট অশোক লেল্যান্ড কি গাড়ী এখন অশোক লেল্যান্ড দোস্ত বড়া দোস্ত বুলি কয় i4 বহুত ডাঙৰ গাড়ী হয় এখনৰ পাসিং এপ্ৰক্স আপোনাৰ 18,000 ৰ ওপৰত হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 6,70,000 টকা 6,70,000 টকা চাওক মই গাড়ীখন আপোনালোকক দেখুৱাই দিছো দেখিছে 6,70,000 টকা এখন বিচাৰিছে নেক্সট যোদ্ধা এখন আছে এখন 17 খন হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন আপোনাৰ আহিব 4,90,000 টকা 4,90,000 টকা হয় তো ওকে নেক্সট জিটো এখন আছে এখন হয় জিটো প্লাস পেট্ৰল ভাৰ্সনত হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 2,60,000 2,60,000 ন হয় নেক্সট আপোনাৰ এখন মেগা এক্সেল হয় এখন লৈ লওক আপুনি 2,40,000 টকা 2,40,000 হয় ওকে 2,40,000 টকা মেগা এক্সেল এখন সুপ্ৰ প্ৰফিট ট্ৰাক হয় মেক্সি যেটো ডাঙৰ বডিটোও ডাঙৰ ইয়াৰ চকাও ডাঙৰ হয় আৰু খুব ডিমান্ডেবল গাড়ী হয় এই মেক্সিখন হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 3,80,000 টকা 3,80,000 হয় 2023 ৰ গাড়ী বডি দেখাই দিয়ক বহুত ধুনীয়া হৈ আছে গাড়ীখন ওকে মহিন্দ্ৰা সুপ্ৰিও হয় এখন মহিন্দ্ৰা সুপ্ৰ হয় প্ৰফিট ট্ৰাক মিনি হয় এখনৰ প্ৰাইস আহিব আপোনাৰ 2,90,000 2,90,000 হয় ওকে নেক্সট আৰু এখন আছে সুপ্ৰ হয় এখন কিমান আহিব এখন 2021 ৰ গাড়ী এখনৰ প্ৰাইস আহিব আপোনাৰ 2,90,000 2,90,000 হয় তো চাওক এখন সুপ্ৰ কিমান ধুনীয়া হৈ আছে হয় ধুনীয়া হৈ আছে গাড়ী তো নেক্সট আপোনাৰ এসি গল 19 এসি এইখন আপোনাৰ ডিজেল ভাৰ্সনত হয় এখনৰ প্ৰাইস আহিব আপোনাৰ অনলি 2,90,000 আৰু এখন আছে এইখন প্ৰাইস আহিব 2,20,000 টকা 2,20,000 হয় এখন কিমান চনৰ গাড়ী এখন 2019 ৰ গাড়ী হ'ব 19 ন হয় নেক্সট আৰু এখন আছে এখন হয় এইখনৰ প্ৰাইস আহিব আপোনাৰ 2,80,000 টকা 2,80,000 টকা এগুলো ফাইনান্স তো হৈ যাব সব ফাইনান্স হৈ যাব হয় আপোনাৰ ডাউন পেমেন্ট 80,000 90,000 1 লাখ টকা দিলে ফাইনান্স তো হৈ যাব ওকে প্রাইস কিমান আহিব এইখনৰ 17,70,000 ৰাখা আছে অনলি ওকে ফাইনান্স হ'ব ফাইনান্সৰ সুবিধা একদম अवेलेबल আছে আৰু মিনিমাম আপুনি 3 লাখ দিলে এখন গাড়ী উলাব পাৰিব মাত্ৰ 3 লাখ দিলে এখন গাড়ী লৈ যাব পাৰিব ওকে নেক্সট আৰু এখন হৈছে আমাৰ 15 20 ফুটে গাড়ী 12.5 টন পাসিং ওকে একদম জেনুইন পার্ট ইঞ্জিন সিল আছে ঠিক আছে চাকা চাকা পুরা সুপার হিট আছে A1 ক্লাস কন্ডিশনত 12.5 টন পাসিংৰ গাড়ী দি আছে অনলি 12,50,000 ডাউন পেমেন্ট মিনিমাম 2 লাখ দিলে উলাই যাব গাড়ীখন ওকে তো নেক্সট এইখন হৈছে অশোক লেল্যান্ড ইকোমেট ওকে 18-15 গাড়ী ঠিক আছে এইখন সরি 18-15 নহয় 16-15 গাড়ীখন এইখন 12.5 দিলে আপুনি উলাই যাব 10 টন পাসিংৰ গাড়ী ওকে ঠিক আছে 12.5 লাখ ন হয় হয় আৰু ফাইনান্সৰ সুবিধা আছে ইয়াৰ মিনিমাম আপুনি 2 পৰা 2.5 দিলে ফাইনান্স কৰিব পাৰিব দ নেক্সট এইখন হৈছে 710 ওকে আপোনাৰ 2022 গাড়ী এটো ঠিক আছে আপোনাৰ ইয়াৰ দাম ৰাখা আছে অনলি 10,50,000 ওকে নেক্সট এইখন হৈছে 810 হৈছে 2019 ৰ মডেল হয় ওকে আপোনাৰ টায়াৰ একদম ভাল কন্ডিশনত আছে জেনুইন ইঞ্জিন আছে সিল ইঞ্জিন হয় আপোনাৰ ইয়াৰ দাম ৰাখা আছে অনলি 10,50,000 ফাইনান্সৰ সুবিধা আছে মিনিমাম 2 লাখ দিলে গাড়ীখন উলাই লৈ যাব আল্ট্ৰা T7 মোটা দুখন আছে এইখন ঠিক আছে যাক আপোনাক সবজি বজাৰ যেনেকা শিলংৰ কাৰণে আজিকালি বহুত ধুনীয়া হৈ আছে শিলং লৈ যাব পাৰিব এখন গাড়ী দেখিনে সবজিৰ কাৰণে ওকে ঠিক আছে এখন গাড়ী লৈ যাব পাৰিব ইয়াৰ দাম অনলি ৰাখা আছে 2022 মডেলৰ 9,50,000 অনলি আৰু
সেম দুটা সেম হ্যাঁ 2022 এর গাড়ি দুটা সেম টায়ার জেনুইন আছে ইঞ্জিন সিল ইঞ্জিন হয় একদম টিপ টপ কন্ডিশনে ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম 2 লাখ দিলে গাড়িখন ওলাই যাব নেক্সট এখন হৈছে 407 আপনার BS4 এর গাড়ি হয় এখনৰ দাম রাখা আছে অনলি 3,80,000 3,80,000 এটো ফাইনান্সৰ সুবিধা নহব ক্যাশ দি কিনে লৈ যাব লাগিব ওকে তো এফালে আছে আপোনাৰ আৰু আমি দেখা আছো অশোক লিলেনৰ হয় আৰু এটা গাড়ি দেখা আছো 4220 হয় এইখন আপোনাৰ 2022 এর গাড়ি একদম টিপ টপ কন্ডিশন A1 ক্লাস কন্ডিশন এনেকা কন্ডিশনত কোনো গাড়ি নাপায় কত ডিলাৰত নাপায় A1 ক্লাসৰ গাড়ি অনলি আমি দি আছো 27 লাখত ইয়াত ফাইনান্সৰ সুবিধা হ'ব অল আসাম ফাইনান্সৰ সুবিধা হ'ব মিনিমাম 5 লাখ দিলে এখন গাড়ি উলাই লৈ যাব পাৰিবা ডাউন পেমেন্টটো 5 লাখ আৰু হয় ওকে নেক্সট আপোনাৰ 15 এইটো 2021 এর মডেল হয় ওকে 10 টন পাসিংৰ গাড়ি A1 ক্লাসত গাড়ি আছে টিপ টপ কন্ডিশনৰ মিনিমাম আপুনি 250 আৰু 3 মাজত দিলে এখন গাড়ি লৈ যাব পাৰিব ডাউন পেমেন্টটো 250 মানে 2.5 লাখ টকা আৰু হয় ওকে এখন দিলে লৈ যাব পাৰিব টিপাৰ বডি এখন টিপাৰ হয় এতিয়া টিপাৰটো সবকে দৰকাৰ হয় ইটা ভাটা বালি ভাটা সেই কাৰণে তো এখন গাড়ি আপুনি লৈ যাব পাৰিব 2021 এর গাড়ি হয় MZ নাম্বার হয় অসম কৰি দিম যদি অসম নাম্বার কৰি দিব লাগে তেনলে অসুবিধা নাই অসম কৰি দি দিম অনলি ইয়াৰ দাম ৰাখা আছে 9,50,000 ওকে তো মিজোরাম নাম্বার আছে না মিজোরাম আৰু ফাইনান্সৰ সুবিধা আছে ফাইনান্স কৰিব পাৰিব মিনিমাম ইয়াৰ 2 লাখৰ পৰা 3 লাখ সামথিং দিলে আমি গাড়ীখন উলাই দিব পাৰিম ওকে নেক্সট 407 এইখন হৈছে 407 BS4 গাড়ী 6 চকা যাক ৰিকোয়ারমেন্ট থাকে 6 চকা গাড়ী হেবিলাকে এইটো গাড়ী লৈ যাব পাৰিব 2018 এর গাড়ী একদম জেনুইন পার্টস আছে জেনুইন আপোনাৰ ইঞ্জিন আছে সিল ইঞ্জিন হয় আৰু একদম কম রেট রাখা আছে অনলি আপোনাৰ প্রাইস শুনিলে আপুনি আচৰিত হৈ যাব 7,20,000 অনলি ইয়াৰ ওকে এইখন হৈছে আপোনাৰ 15-12 হয় এইটো 22 ফুটে গাড়ী হয় 12.5 টন পাসিংৰ 2023 এর মডেল এইটো ওকে ইয়াৰ দাম রাখা আছে অনলি 16 লাখ এইখন হৈছে 407 6 চকা যাক BS3 লাগে ইঞ্জিনটো যাক BS3 ইঞ্জিনত লাগে তেখেতলোকে এইটো গাড়ী লৈ যাব পাৰিব এইখন ফাইনান্স নহব 3,80,000 ঠিক আছে এইটো হৈছে আমাৰ অশোক লিলেন BS4 যাক BS4 লাগে অশোক লিলেন 12 চকা টায়াৰত এইটো গাড়ী লৈ যাব পাৰিব ওকে এইটো গাড়ী দাম অনলি ৰাখা আছে 9,50,000 অনলি ইমান ডাঙৰ গাড়ীখন 9 লাখ টকাত 9 লাখ টকাত দি আছে টাটাৰ গাড়ী 16 চকা 4823C এখন গাড়ী 2020 এর গাড়ী অনলি কিমানত দি আছে জানে নে আচৰিত হৈ যাব আপুনি কিমানত দিব শুনি লওক একবাৰ ভালকে শুনি লওক এখন গাড়ী দাম শুনিলে আপুনি আচৰিত হৈ যাব যত বহি আছে থিয় হৈ যাব আপুনি এখন গাড়ী দাম ৰাখা আছে অনলি 32 লাখ আৰু এইটো ফাইনান্সৰ সুবিধা আছে ফাইনান্স মোটামুটি আপুনি 7 লাখ দিলে গাড়ীখন লৈ যাব পাৰিব আৰু ধুনিয়াকে চলাই থাকিব পাৰিব ওকে বাকি আমি লাইফ টাইম আপোনালোকৰ লগত আছো আমাৰ বৰ্তমান যিখিনি ষ্টক আহিছে কমপ্লিটলি নতুন ষ্টক হয় এতিয়ালৈকে আমি ষ্টক খিনি প্লেস কৰিবই পৰা নাই কাস্টমাৰক দেখাব পৰাকে আপুনি নিজে দেখিছে গাড়ী মানুহ সোমাব পৰা জায়গা নাই গাড়ী বিলাক আহি আছে আকৌ বহুত গাড়ী আহিব লগা আছে তো এতিয়া এটো টাইমত ধৰক আপোনালোকে কাস্টমাৰ যিখিনি আহিব আপোনাৰ চেনেলৰ থ্ৰু দি সেইখিনি কাস্টমাৰ বিলাকে আমি নতুন গাড়ী দেখাব পাৰিম কিয়তে নতুন গাড়ী লৈ পেলাই চাই পেলাই নতুন লৈ যাবৰ কাৰণে সুযোগ পাব ওকে তো ঠিক আছে আপোনালোকে ভিডিওটো কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে তো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব নাপাহৰিব যদি আপুনি এখন মালটনা গাড়ী কিনিম বুলি ভাবিছে তেতিয়া হলে SS মটৰছ আহিবলৈ নাপাহৰিব ধন্যবাদ